নমস্কাৰ 2025-26 চনৰ HSLC পৰীক্ষাৰ্থীসকল আৰু গণিত ভাল পোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গণিতৰ প্ৰশ্ন লৈ আনিছোঁ। প্ৰশ্নটো হ'ল 4, 10 আৰু 15ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল অপশ্যন 4টা দিয়া আছে। অপশ্যন A 400, অপশ্যন B 300, অপশ্যন C 1600 আৰু অপশ্যন D 900। এই প্ৰশ্নটোৰ উত্তৰ আমি বাছি উলিয়াবলৈ যাওঁতে অপশ্যনকেইটা চালে দেখিম যে 300, অপশ্যন B 300 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে B অপশ্যনটো নিজে নিজে অট'মেটিকেলি এইটো কেনচেল হ'ব। গতিকে অপশ্যন Bটো নহয়। গতিকে অপশ্যন A, অপশ্যন C আৰু অপশ্যন Dৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ সেইটো আমি উলিয়াবলৈ 4, 10 আৰু 15ৰ প্ৰথমে আমি লসাগু উলিয়াব লাগিব। এই লসাগু উলিয়াবলৈ যাওঁতে আমি চাওঁ 4, 10 আৰু 15ৰ লসাগু অৰ্থাৎ LCM হ'ব 60। এতিয়া আমি চাম এই 60 সংখ্যাটো পূৰ্ণবৰ্গ হয় নে নহয়। এইটো নিশ্চিতভাৱে পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে ইয়াক এই 60 সংখ্যাটোক পূৰ্ণবৰ্গ কৰিবলৈ ইয়াক কিহেৰে পূৰণ কৰিব লাগিব। এই 60 সংখ্যাটোক পূৰ্ণবৰ্গ কৰিবলৈ যাওঁতে আমি কিহেৰে পূৰণ কৰিব লাগিব সেইটো উলিয়াবলৈ ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। ইয়াৰ উৎপাদক বিশ্লেষণ কৰিলে আমি পাম 2ৰে হৰণ কৰিছোঁ 30 বাৰ গ'ল, আকৌ 30ক 2ৰে হৰণ কৰিলে যাব 2 15 গুণ 30, আকৌ 15ক আমি 2ৰে হৰণ নাযায় গতিকে 3ৰে হৰণ কৰিম 3 5 গুণ 15। গতিকে উৎপাদককেইটা দেখিলোঁ আমি যে 2, 3 আৰু 5। গতিকে আমি দেখিম যে 2 বৰ্গ 3 আৰু 5 বৰ্গ সংখ্যা নহয়। গতিকে 3 দুটা আৰু 5 যদি দুটা হয় তেতিয়াহ'লে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। আমি দেখিম তেতিয়াহ'লে আমি 2 স্কোৱাৰ 3 লগত আৰু এটা 3 পূৰণ কৰিলে 3 পূৰণ 3, 5ৰ লগত আৰু এটা সংখ্যা পূৰণ কৰিলে 5 পূৰণ 5। তেতিয়া হৈ যাব 2 স্কোৱাৰ 3 স্কোৱাৰ আৰু 5 স্কোৱাৰ। গতিকে সংখ্যাটো হ'ব 4 পূৰণ 9 পূৰণ 25। গতিকে 4 25 গুণ হৈ গ'ল 100 পূৰণ 9 আৰু 9য়ে 100ক পূৰণ কৰিলে হৈ গ'ল 900। গতিকে আমি দেখিলোঁ 900 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা। গতিকে অপশ্যন D ইয়াত শুদ্ধ উত্তৰ হ'ব। অংকটো কেনে পালে কমেণ্ট কৰিব।